এয়া মই এতিয়া আছোঁ কোকৰাঝাৰস্থ ঈশ্বৰ নাৰ্ছিং হোম, যিটো ঈশ্বৰ নাৰ্ছিং হোম আমাৰ কোকৰাঝাৰ জিলাৰ এটা ভাল ভাল বুলি ক'ব লাগিব, ভাল এটা নাৰ্ছিং হোম। ইয়াৰ পৰিৱেশটো অতিকৈ ভাল লগা এটা মেডিকেল, য'ত যেনেকুৱা পৰিৱেশত হ'ব লাগে, নিৰিবিলি নিৰ্জনতা, কোনো গাড়ী মটৰ তেনেকুৱা শব্দ নাই, প্ৰদূষণ নাই, খুব ভাল লগা এটা স্থান। ইয়াতে ঈশ্বৰ নাৰ্ছিং হোমটো আছে কোকৰাঝাৰৰ পূব দিশত যিটো টেঙাপাৰালৈ যোৱা, আদাবাৰী আৰু টেঙাপাৰাৰ যোৱা যিটো ফ্লাইঅভাৰ, ইয়াৰ কাষতে আপুনি পাব ঈশ্বৰ নাৰ্ছিং হোম ক'লে চবে চিনি পায়। গতিকে খুব ভাল পেচেণ্টৰ কাৰণে। ইয়াত মই এটা পেচেণ্ট চাবলৈ আহিছোঁ, খুব ভাল লাগিছে। ইয়াত দিশতো ইয়াত কেণ্টিন আছে, গাড়ী ৰখাৰ পাৰ্কিঙৰ সুব্যৱস্থা আছে, সৰু এখন বাগিচা আছে আৰু মানুহ দুনুহৰ হুলস্থুল পৰিৱেশটো নাই, নীৰৱ নিস্তব্ধ, খুব ভাল লাগে, মনোৰম। ইয়াৰ যিটো পৰিৱেশ, অতিকৈ শান্ত পৰিৱেশ, যাক আমি কওঁ অতিকৈ শান্ত পৰিৱেশ। গতিকে এইটো বেয়া নহয়, খুব ভাল লাগিছে ইয়াত আহি পেলাই। আপোনালোকক কেতিয়াবা আহি চাব পাৰে নাৰ্ছিং হোমটো, খুব ভাল লাগে। এনেও ফুৰিবলৈ যদি আহে, চাবলৈ যদি আহে, আহিব পাৰে আপোনালোকে, খুব ভাল লাগিব। न जाने क्यों मेरे दिल पर मुझे तुम याद आते, जहां में हर कहीं हर सू मेरे प्यारे मेरे महबूब, मुझे तुम याद आते हो, मुझे तुम याद